Hello everyone. পুনৰ এটা নতুন ক্লাছলৈ মই সবকে স্বাগতম জনাইছো। আজি আমি ইংলিশ পেডাগজি ক্লাছৰ ওপৰত অলপমান ডিসকাশন কৰিম, যিবিলাক মানে এক্সামত সাধাৰণতে কোৱেশ্চন আহি থাকে তেনেকুৱা আমি ডিসকাশন কৰিম। ঠিক আছে? সো পিডিএফ টোৰ ফালে আমি যাওঁ। আজি আমি ডিসকাশন কৰিম ল্যাঙ্গুৱেজৰ ওপৰত। ঠিক আছে? পেডাগজি আমি দেখিছো যে 15 মাৰ্কছৰ কোৱেশ্চন পেডাগজিত আহে। তোমালোকে অকল ইংলিশ বুলিয়ে নহয়, social science চোৱা বা সায়েন্সৰ চোৱা মেথছৰ চোৱা সবৰে 15 মাৰ্কছৰ পেডাগজিটো আহেই। গতিকে পেডাগজিটো যদি শুদ্ধ কৰিব পাৰো তেতিয়াহ'লে আমাৰ কাৰণে বহুত এটা স্কোৰিং মানে পইণ্ট হৈ যায় স্কোৰ কৰিবৰ কাৰণে। ঠিক আছে? যিখিনি পঢ়াইছো সেইখিনি বাদ দি একো নাহে। তোমালোকে যদি আগৰ বছৰ কুৱেশ্যন পেপাৰো উঠাই চোৱা তেতিয়াহ'লে ইয়াৰ পৰাই তোমালোকে কুৱেশ্যন দেখা পাবা। সো এখন নোটবুক বনাই ল'বা, প্ৰতিটো সাবজেক্টৰ কাৰণে বেলেগ বেলেগ। ঠিক আছে? ইংলিছৰ কাৰণে বেলেগ, যাতে লাষ্ট মোমেন্টত ৰিভিজন কৰিবৰ কাৰণে ইজি হয়। ঠিক আছে? এতিয়া আমি প্ৰথম ল্যাঙ্গুৱেজৰ ওপৰত ডিসকাশন কৰিম। কি কি ইম্পৰ্টেন্ট পইণ্টছ আছে তাত সেইখিনি আমি অকমান চাম। ঠিক আছে? এতিয়া প্ৰথমটো আছে তোমাৰ ল্যাঙ্গুৱেজ। ল্যাঙ্গুৱেজ কি হয়? ঠিক আছে? ল্যাঙ্গুৱেজ বুলি ক'লে আমি কি বুজো? ল্যাঙ্গুৱেজ হ'ল এটা মিনছ অফ কমিউনিকেশ্যন। ঠিক আছে? ল্যাঙ্গুৱেজ এটা আমি চোৱা ভাষা। ভাষা বুলি ক'লে আমি কি বুজো? ল্যাঙ্গুৱেজ মানে ভাষা নহয় জানো? ভাষা কি হয়? এটা মিনছ অফ কমিউনিকেশ্যন। মই তোমালোকক কৈ আছো, তোমালোকে বুজি পাইছা। আমি কি কৈছো? কমিউনিকেট কৰিছো। মোৰ যিখিনি আইডিয়া সেইখিনি তোমালোকৰ লগত এক্সচেঞ্জ কৰিছো। হয় নাই? যদি ভাষাটোৱে নাথাকে তেতিয়াহ'লে আমি ইজনে সিজনে কোৱা কথাখিনি কেনেকে বুজি পাম? গতিকে ল্যাঙ্গুৱেজ কি হয়? মিনছ অফ কমিউনিকেশ্যন। যে আমি ভাষাৰ যে আদান প্ৰদান কৰো, কমিউনিকেট কথা কওঁ, সেইটো এটা ৱে হয়। আমি কি কৰো? তাৰ থ্ৰু দি আমাৰ নিজৰ যিখিনি আইডিয়াছ আছে সেইখিনি আমি কি কৰো? বেলেগৰ লগত এক্সপ্ৰেছ কৰো। ঠিক আছে? গতিকে ল্যাঙ্গুৱেজ কি হয়? মিনছ অফ কমিউনিকেশ্যন, এক্সচেঞ্জ অফ আইডিয়াছ। হয় নাই? এতিয়া তোমাক কোনোবাই কিবা এটা যেতিয়া সোধে যে কিবা এটা বস্তুৰ ওপৰত যদি যিকোনো বস্তু এটা তুমি সোধে, তেতিয়া সেইটো বস্তু আমি কেনেকে এক্সপ্ৰেছ কৰো? আমি কথাৰ থ্ৰু দি এক্সপ্ৰেছ কৰো বা লিখো। হয় নাই? লিখিবলৈও বা ক'বলৈও তোমাক কি লাগিব? ভাষাৰ প্ৰয়োজন হ'ব। এতিয়া মই তোমালোকক ইয়াত ইংলিছত লিখি দিছো, তোমালোকে বুজি পাইছা। সেইটো এটা ভাষা, ইংলিছ এটা ভাষা নহয় জানো? গতিকে ইয়াত মই লিখিছো, তোমালোকে বুজি পাইছা। বুজি পাইছা? গতিকে এক্সচেঞ্জ অফ আইডিয়াছ, মিনছ অফ কমিউনিকেশ্যন। আৰু আমি গোটেই পৃথিৱীত যদি চাওঁ, প্ৰায় মানে এৰাউণ্ড 5,000 ল্যাঙ্গুৱেজেছ আৰ স্পোকেন ইন দ্য ৱৰ্ল্ড। গোটেই পৃথিৱীত প্ৰায় 5,000 ওপৰৰ মানে ভাষা। এৰাউণ্ড বুলি মই সেইকাৰণে দিছো, হয়তো ইয়াতকে বেছিও হ'ব পাৰে, সেইকাৰণে মই এৰাউণ্ড বুলি দিছো। 5,000 ল্যাঙ্গুৱেজেছ। আৰু তাৰে 1/3 ক'ত কোৱা হয়? আমাৰ ইণ্ডিয়াত মানে ভাষাৰ কোৱা হয় তাৰে 1/3। 5,000 ভাষাৰ ভিতৰত, 5,000 ল্যাঙ্গুৱেজৰ ভিতৰত আমাৰ 1/3 কি হয়? ইণ্ডিয়াত কোৱা হয়। আৰু আমাৰ যিখন কনষ্টিটিউশ্যন, বহুত ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন আহে। আমাৰ যিখন কনষ্টিটিউশ্যন আছে, সংবিধান আছে, সেই সংবিধানখন কেইটা ভাষাত লিখা আছে? 22টা ল্যাঙ্গুৱেজত, 22টা ভাষাত আমাৰ সংবিধানখন লিখা হৈছে। ঠিক আছে? তাৰে পাৰ্ট 17 নম্বৰ পাৰ্টৰ 8 নম্বৰ যিটো শিডিউল আছে, তাত কিছুমান আৰ্টিকল আছে, যেনেকে 343 পৰা 351 লৈকে যিকেইটা আৰ্টিকল আছে, সেই গোটেইখিনি আৰ্টিকল কিহৰ লগত ৰিলেটেড হয়? ল্যাঙ্গুৱেজৰ লগত, ভাষাৰ লগত ৰিলেটেড। সো মই কি কলো? আমাৰ কনষ্টিটিউশ্যনখন কেইটা ভাষাত লিখা আছে? 22টা ভাষাৰ। তাৰে পাৰ্ট 17 নম্বৰৰ 8 নম্বৰ যিটো শিডিউল আছে, সেই শিডিউলৰ আণ্ডাৰত কিছুমান আৰ্টিকল আছে। 343 পৰা 351 লৈকে যিমানখিনি আৰ্টিকল আছে, গোটেইখিনি আৰ্টিকল কিহৰ লগত ৰিলেটেড হয়? ল্যাঙ্গুৱেজৰ লগত। ঠিক আছে? মনত থাকিব, এইটো ইম্পৰ্টেণ্ট হয়, পঢ়িবা দেই। আগত কুৱেশ্যন আহিছে। আৰ্টিকল 345, এই 343 পৰা যে 351 লৈকে আছে, তাৰ ভিতৰত এটা আৰ্টিকল আছে 345। সেই 345 আৰ্টিকলটো কি মেনশ্যন কৰা আছে? হিন্দী যে আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয়, সেই কথাটো আৰ্টিকল 345ত মেনশ্যন কৰা আছে। ঠিক আছে? আৰু ইংলিছটো আমাৰ কি হয়? সাব অফিচিয়েল ল্যাঙ্গুৱেজ বা এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ বুলি আমি কওঁ। আৰু সেইটো কেতিয়াৰ পৰা সেই এছ'চিয়েট ল্যাঙ্গুৱেজ হ'ল বা সাব অফিচিয়েল ল্যাঙ্গুৱেজ হ'ল? 1963 পৰা। ঠিক আছে? আৰু আৰ্টিকল 345ত মই অলৰেডি কলো যে হিন্দী আমাৰ কি হ'ল? অফিচিয়েল ল্যাঙ্গুৱেজ। আৰু এটা ইম্পৰ্টেণ্ট এইখিনিতে আহিছে যে হিন্দী দিৱস কেতিয়া চেলিব্ৰেট কৰা হয়? 14 ছেপ্টেম্বৰত আমি কি হৈছে? হিন্দী দিৱস চেলিব্ৰেট কৰো। ঠিক আছে? আৰু প্ৰথমবাৰৰ বাবে হিন্দী দিৱস কেতিয়া পালন কৰা হৈছিলে? 1949। ভেৰি ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট টাইমৰ কাৰণে। ঠিক আছে? মনত থাকিব, এবাৰ ৰিভিজন কৰি দিছো। ল্যাঙ্গুৱেজ কি হয়? মিনছ অফ কমিউনিকেশ্যন হয়। মনত ৰাখিবলৈ চেষ্টা কৰি যাবা একেবাৰতে। এক্সচেঞ্জ অফ আইডিয়াছ, আমাৰ গোটেই ৱৰ্ল্ডত এৰাউণ্ড 5,000 আমাৰ ল্যাঙ্গুৱেজেছ ভাষা কোৱা হয়। তাৰে 1/3 আমাৰ ইণ্ডিয়াত কোৱা হয়।
আমাৰ কনষ্টিটিউশ্যনখন আমাৰ সংবিধানখন 22টা ভাষাত লিখিত হৈ আছে তাৰে সেই কনষ্টিটিউশ্যনৰ পাৰ্ট নম্বৰ 17ত 8 যিখন শিডিউল আছে 8 শিডিউল সেই তাৰ আন্ডাৰত কিছুমান আৰ্টিকল আছে 343 পা 351 লৈকে সেই আৰ্টিকল খিনি কিহৰ লগত ৰিলেটেড হয় ভাষাৰ লগত ৰিলেটেড very very important article 345 mention কৰা আছে হিন্দী আমাৰ অফিচিয়েল ল্যাঙ্গুৱেজ হয় হিন্দী দিৱস কেতিয়া সেলিব্ৰেট কৰা হয় 14 সেপ্টেম্বৰ প্ৰথমবাৰৰ বাবে হিন্দী দিৱস কেতিয়া সেলিব্ৰেট কৰা হৈছিল 1949 ঠিক আছে ইংলিশ আমাৰ সাব অফিচিয়েল ল্যাঙ্গুৱেজ হয় আৰু এছ'চিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হয় সেই কথাটো কেতিয়াৰ পৰা মেনশন আছিল 1963 পৰা ঠিক আছে নেক্সট আহিলো আমাৰ স্কিলছ অফ ল্যাঙ্গুৱেজ আমি যে ভাষা কোন তাৰ কিছুমান স্কিল আছে সেই স্কিল কিটা চাৰিটা ভাগত আমি ভগাব পাৰো 4 টাইপস LSRW এগিটা পৰা কোৱেশ্চন আহিব ষ্টাৰ মাৰ্ক দি থোৱা আৰু প্ৰত্যেকবাৰে আহিয়ে আছে ঠিক আছে সো ভেৰি ইম্পৰ্টেন্ট যিকিটা ভেৰি ইম্পৰ্টেন্ট কৈ যাম হেগিটা নুসুৱাকে নাযাবাই LSRW L মানে হল listening S মানে হল speaking R মানে হল reading W মানে হল writing so LSRW মানে হল listening speaking reading আৰু writing এগিটা হল আমাৰ চাৰিটা skill of languages ঠিক আছে so skill of language হৈ গল এগিটা তাৰ পিছতে আমি প্ৰথমতে ডিসকাশন কৰিম skill of listening আৰু তোমাৰ কি হৈ গল reading এই listening আৰু reading এই দুটা যে স্কিল আছে এই দুটা স্কিলক আমি কি বুলি কওঁ ৰিসিপটিভ স্কিল বুলি কওঁ আৰু কি বুলি কওঁ পেসিভ স্কিল বুলি কওঁ ঠিক আছে ৰিসিপটিভ স্কিল আৰু পেসিভ স্কিল বুলি আমি কওঁ কেতিয়াবা তোমালোকক ৰিসিপটিভ স্কিল নিদি পেলাই ৰিসিপটিভ ভোকেবুলাৰি বুলিও দিব পাৰে ভোকেবুলাৰি ঠিক আছে মানে ৰিসিপটিভ স্কিল বা ৰিসিপটিভ ভোকেবুলাৰি বুলিও দিব পাৰে পেসিভ স্কিল বা পেসিভ ভোকেবুলাৰি বুলিও দিব পাৰে ঠিক আছে ওকে তাৰ পিছতে এই দুটাটো হৈ গল লিসেনিং আৰু ৰাইটিং তাৰ পিছতে তোমাৰ হল স্পিকিং আৰু ৰাইটিংত আমি কি বুলি কওঁ এই দুটা স্কিলত স্পিকিং আৰু ৰাইটিংত আমি কওঁ প্ৰডাক্টিভ স্কিল বা এক্টিভ স্কিল বা এক্সপ্ৰেছিভ স্কিল ঠিক আছে সো লিসেনিং বা ৰিডিং স্কিল কাৰণে কি হয় ৰিসিভ কৰো আমি কোনোবাই কিবা এটা কৈ আছে মই তোমালোকক কৈ আছো তোমালোকে শুনিছা তোমালোকে কি কৈছা ৰিসিভ কৰিছা তোমালোকে পেসিভ হৈ আছা তোমালোকৰ পৰা একো একচন কোৱা নাই মই কৈছো তোমালোকে শুনি আছা ঠিক আছে হেকানে ৰিডিং বা ৰিডিং যেতিয়া আমি যেতিয়া পঢ়ি থাকো তেতিয়া আমি ৰিসিভ কৰো তুমি যেতিয়া কিতাপ এখন পঢ়িছা তাৰ পৰা তুমি কি কৈছা জ্ঞানটো ৰিসিভ কৰিছা নে নাই হেতু পেসিভ স্কিল হৈ আছে তা টু ৱে কমিউনিকেশন হৈ থকা নাই তুমি এজন পাৰ্সনে কি হৈছে কৈ আছে তুমি শুনি আছা বা তুমি পঢ়ি আছা হে বস্তু তুমি আহৰণ কৰিছা ৰিসিভ কৰিছা হেকানে এটো ৰিসিপটিভ স্কিল বা পেসিভ স্কিল বুলি কয় লিসেনিং আৰু ৰিডিং ঠিক আছে আৰু স্পিকিং আৰু ৰাইটিংত প্ৰডাক্টিভ স্কিল তুমি প্ৰডিউস কৰিছা মানে তুমি যেতিয়া কথা কবা মই তোমালোকক কৈ আছো হেতু মই কি কৈছো প্ৰডিউস কৰিছো মই এক্টিভ হৈ আছো মই মোৰ নিজৰ আইডিয়াস খিনি তোমালোকৰ আগত এক্সপ্ৰেছ কৰিছো হেকানে প্ৰডাক্টিভ এক্টিভ বা এক্সপ্ৰেছিভ স্কিল বুলি কয় এতিয়া তুমি যেতিয়া লিখিছা তাতো তোমাৰ প্ৰডাকশন আছে তুমি নিজে কিবা এটা ক্ৰিয়েটিভ বস্তু এটা নিজে আইডিয়া লগাই লিখিছা হেতু প্ৰডিউস কৰিছা নহয় হেকানে হেতু প্ৰডাক্টিভ স্কিল তুমি এক্টিভ হৈ আছা এক্টিভ এংগেজমেন্ট হৈ আছে তোমাৰ লিখোতে তুমি নিজৰ আইডিয়াস খিনি এক্সপ্ৰেছ কৰিছা লিখোতে হেকানে স্পিকিং আৰু ৰাইটিং টু প্ৰডাক্টিভ স্কিল বুলিও কওঁ এক্টিভ স্কিল বুলিও কওঁ এক্সপ্ৰেছিভ স্কিল বুলিও কওঁ স্কিল নাথাকিলে ভোকেবুলাৰি বুলিও পাব পাৰা কিন্তু অৰ্থটো একেটাই হয় ঠিক আছে লিসেনিং আৰু ৰিডিং টু কি হয় ৰিসিপটিভ স্কিল বা পেসিভ স্কিল ঠিক আছে হৈ গল আৰু আমি কি কওঁ ৰাইটিং টু সবতকে আমি টাফেষ্ট স্কিল বুলি ধৰো টাফেষ্ট স্কিল সবতকে টান মানে টাফেষ্ট স্কিল বুলি আমি কওঁ ল্যাঙ্গুৱেজৰ ভিতৰত যেনেকৈ তুমি নোবেল লিখিছা জাৰ্নাল লিখিছা ঠিক আছে আৰ্টিকেল এটা লিখিছা তাত তোমাৰ নিজৰ আইডিয়াস থটস খিনি তুমি ভাবি লিখিব লাগিব হেতু টাফ হয় স্কিলটো হেকানে টাফেষ্ট স্কিল বুলি তাক কোৱা হয় ঠিক আছে নেক্সট লৈ যাও আমি এইগিটা যে পঢ়িলো লিসেনিং স্পিকিং ৰিডিং ৰাইটিং যিখিনি আমি পঢ়িলো তাৰ কিছুমান স্কিল তাৰ মাজতো কিছুমান তোমাৰ টাইপস সোমাই আছে হেখিনি আমি চাম প্ৰথমতে হল টাইপস অফ লিসেনিং আৰু এটা কথা হেখিনি তোমালোকক কৈ দিও কেতিয়াবা তোমালোকক সজাবলৈও দিয়ে প্ৰথমতে কি আহে আমি প্ৰথমতে শুনো তাৰ পিছত আমি কি কৰো কওঁ তাৰ পিছত আমি পঢ়ো তাৰ পিছত আমি লিখো
গতিকে LSRW টো কেতিয়াবা সজাব দিয়ে প্ৰথম সদায় লিসেনিং আহে তাৰপা স্পিকিং আহে সৰু ল'ৰা-ছোৱালীয়ে চাবা প্ৰথমতে শুনে শুনি শুনি কি ক'বলৈ শিকে ক'বলৈ কথা ক'বলৈ শিকে ক'বলৈ শিকাৰ পিছত পঢ়িবলৈ শিকে পঢ়িবলৈ শিকাৰ পিছত লিখিবলৈ শিকে গতিকে এটা এটা ষ্টেপ ওয়াইজ যাব লিসেনিং স্পিকিং ৰিডিং ৰাইটিং এটো কেতিয়াবা সজাবলৈও দিয়ে নেক্সট আই গল টাইপস অফ লিসেনিং আমি যে শুনো তাৰো দুটা ভাগ আছে আমি দুটা ভাগত ভগাব পাৰো এটা হল এক্টিভ লিসেনিং আৰু এটা হল পেসিভ লিসেনিং ভালকে শুনি যাবা দেই এতিয়া এক্টিভ লিসেনিং আৰু পেসিভ লিসেনিং দুটা ভাগত আমি লিসেনিং ভাগ কৰিব পাৰো এক্টিভ লিসেনিং মানে কি তাত ওয়ার্ডপে পজিটিভ বুজাইছে এক্টিভ হৈ থকা হয়নে যেতিয়া আমি কিবা এটা বস্তু বুজিবৰ কাৰণে শুনো মই তোমাক কৈ আছো তোমালোকে বুজিবলৈ চেষ্টা কৰিছা কাৰণ তোমালোকৰ সিটেটো পাস কৰিব লাগিব হয়নে হেতু সেই সিটেটো পাস কৰাটো তোমালোকৰ টাৰ্গেট আছে গতিকে তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা হয়নে হেতু হল এক্টিভ লিসেনিং যেতিয়া আমি কিবা এটা বস্তু আন্ডাৰস্ট্যান্ড কৰিবলৈ শিকো ঠিক আছে আন্ডাৰস্ট্যান্ড কৰিবলৈ শুনো মানে বুজিবৰ কাৰণে যেতিয়া কিবা এটা বস্তু শুনো হেতু হল এক্টিভ লিসেনিং পেসিভ লিসেনিং মানে হল এনে শুনিছো আমাৰ কোনো মানে মতলবে নাই কোনোবা টিচাৰ এজনে পঢ়াইছে তোমাৰ ভাল নালাগে বা কোনোবা এজন মানুহে লেকচাৰ দি আছে তোমাৰ শুনিবও মন যোৱা নাই তুমি কিন্তু কাম এনে শুনি আছা কিন্তু তাত তোমাৰ একো তুমি বুজিবৰ চেষ্টা কৰা নাই হেতু হল পেসিভ লিসেনিং ঠিক আছে তাত মানে বুজা নুবুজা লগত কোনো কথা নাই এটো লিখিব পৰা লিসেনিং অনলি টু হিয়াৰ লিসেনিং only to hear অকল শুনিবৰ কাৰণেহে তুমি মানে বাস কথাটো শুনি আছা কিন্তু তাত বুজাৰ নুবুজাৰ কোনো কথা নাই হেতু হল পেসিভ লিসেনিং এক্টিভ লিসেনিং তো তুমি কিবা এটা বুজিবৰ কাৰণে যেতিয়া বস্তু এটা আমি শুনো যেনেকৈ তোমালোকে সিটেটো পাস কৰিব বিচাৰিছা গতিকে ইয়া ক্লাसेस গিটা তুমি ভালকে শুনিবা তাৰ মানে কি তুমি এক্টিভ লিসেনিং কৰিছা কাৰণ তোমালোকে বুজিবৰ চেষ্টা কৰিছা যাতে কোৱেশ্চনখিনি এক্সামত কৰিব পাৰিবা বুজি পাইছা সো হেগিটা টাইপস হল টাইপ আহিলে কি হল তোমাৰ লিসেনিংৰ এক্টিভ লিসেনিং আৰু পেসিভ লিসেনিং এক্টিভ লিসেনিং কাক কয় যেতিয়া তুমি বুজিবৰ কাৰণে কিবা এটা বস্তু শুনিবা আৰু পেসিভ লিসেনিং কি হয় এনে শুনিব লাগে শুনিছা বুজা নুবুজা কোনো কথা নাথাকে ঠিক আছে আৰু এক্টিভ লিসেনিংৰ কিছুমান পাৰ্ট আছে এতিয়া আমি চাম কি কি আছে ঠিক আছে এক্টিভ লিসেনিং কিছুমান টাইপস আছে প্ৰথম টাইপটো হল তোমাৰ ফোকাস লিসেনিং নেক্সট টু হল তোমাৰ ৰিফ্লেক্টিভ লিসেনিং আৰু থাৰ্ড টু তোমাৰ আহিলে ক্যাজুয়াল লিসেনিং ঠিক আছে প্ৰথমটো আহিলে ফোকাস ৰিফ্লেক্টিভ আৰু ক্যাজুয়াল ঠিক আছে এতিয়া ফোকাস লিসেনিং কি হয় ফোকাস লিসেনিং হয় যত ৰিয়েল ইন্টাৰেষ্ট সোমাই থাকে চাইল্ডৰ ৰিয়েল ইন্টাৰেষ্ট এটা ডাইৰেক্ট কোৱেশ্চন এনেকে পাবা দেই গতিকে কি ওয়াৰ্ডছ বু মনত ৰাখিবা ৰিয়েল ইন্টাৰেষ্ট অফ দা চাইল্ড বুলি যেতিয়া থাকে হেতু হ'ব ফোকাস লিসেনিং ঠিক আছে তুমি সিটেটো পাস কৰিব বিচাৰিছা হেকাৰণে তুমি একদম তোমাৰ নিজৰ ইন্টাৰেষ্ট আছে হে ফিল্ডটো ৰিয়েল ইন্টাৰেষ্ট আছে হেতু হল ফোকাস লিসেনিং যেতিয়া আমি কিবা এটা বস্তু পাবৰ কাৰণে সেই বস্তুটোক ফোকাস দি শুনিম মনোযোগ দি শুনিম হেতু হল ফোকাস লিসেনিং ৰিফ্লেক্টিভ লিসেনিং মানে হল কিবা এটা বস্তু যেতিয়া আমি ৰিপিটেডলি শুনি থাকো ৰিপিটেটিভ ঠিক আছে মনত ৰাখিবৰ কাৰণে কিবা এটা বস্তু যেতিয়া ৰিপিটেডলি আমি শুনি শুনি তাক মনত ৰাখো হেতু হল ৰিফ্লেক্টিভ লিসেনিং ৰিপিটেটিভ ঠিক আছে আৰু ক্যাজুয়াল লিসেনিং মানে হল জাস্ট আউটলাইন বাহিৰে বাহিৰে কিবা এটা বস্তু জানিবৰ কাৰণে ইমান ডিপ নহয় আউটলাইনটো জানিবৰ কাৰণে আমি ক্যাজুয়াল লিসেনিং কৰো ক্যাজুয়াল তাত নামটোই ক্যাজুয়াল দিছে ঠিক আছে ফোকাসটো হল ৰিয়েল ইন্টাৰেষ্ট সোমাই থাকে ৰিফ্লেক্টিভটো হল যেতিয়া আমি ৰিপিটেটিভ কিবা এটা বস্তু মনত ৰাখিব বিচাৰো ৰিপিটেডলি শুনি থাকো হেতু ৰিফ্লেক্টিভ লিসেনিং ক্যাজুয়াল লিসেনিং মানে জাস্ট আউটলাইন ইমান মন দি নাই জাস্ট আউটলাইন এটা জানিবৰ কাৰণে আমি ক্যাজুয়াল লিসেনিং কৰো ঠিক আছে সো টাইপ অফ লিসেনিং দুটা এক্টিভ লিসেনিং পেসিভ লিসেনিং আকৌ এক্টিভ লিসেনিংৰ এগিটা ভাগ আছে ফোকাস লিসেনিং ৰিফ্লেক্টিভ লিসেনিং আৰু ক্যাজুয়াল লিসেনিং ঠিক আছে হল নে গিটা একদম ইজি ৱেট কৰি দিছো যাতে তোমালোকৰ মনত থাকি যায় ঠিক আছে নেক্সট আহি গল ৰিডিং লিখি লিখি যাবা দেই ৰিডিংক আকৌ আমি পাঁচটা ভাগত ভাগ কৰিব পাওঁ এগিটা পা কোৱেশ্চন আহিয়ে থাকে ষ্টাৰ মাৰ্ক দি থোৱা এগিটা পা ইম্পৰ্টেন্ট হয় প্ৰথমটো হল স্কিমিং SKIMMING স্কিমিং স্ক্যানিং
Third to hol intensive reading. তাৰ পিছত আহিলে extensive reading. তাৰ পিছত আহিলে loud reading. ঠিক আছে প্ৰথমটো আহিলে skimming, scanning, intensive, INTENSIV, intensive reading, extensive reading, loud reading. এটা skimming কি হয়? Skimming কি হয়? Skimming তুমি যেতিয়া কিবা এটা বস্তু আমি জলদি জলদি পঢ়ো বাস জিষ্টটো জানিবৰ কাৰণে। তোমাৰ ক্লাছত কৈছিলে যে তুমি চেপ্টাৰটো উপৰি পঢ়ি পেলাই কোৱাচোন যে ইয়াৰ সামাৰিটো কি হ'ব পাৰে। হেতু হল skimming। যেতিয়া আমি জেনাৰেল আইডিয়া এটা লবৰ কাৰণে পঢ়ো। ঠিক আছে গোটে চেপ্টাৰটোত কি ক'ব বিচাৰিছে যেতিয়া আমি জেনাৰেল আইডিয়া এটা লওঁ মানে ওপৰে ওপৰে পঢ়ো ওভাৰভিউ ঠিক আছে এইকেইটা কি পইণ্ট হয় দেই এক্সামত এনেকৈ আহিব ওভাৰভিউ আৰু জেনাৰেল আইডিয়া লবৰ কাৰণে যেতিয়া আমি পঢ়ো ঠিক আছে বা তোমাক এনেকৈ দিব পাৰে যে ষ্টুডেণ্ট এটাই চেপ্টাৰ এটা পঢ়িছে জাষ্ট জেনাৰেল আইডিয়া এটা ল'বলৈ বা ওভাৰভিউ এটা ল'বলৈ চ' সেইটো কি টাইপ অফ ৰিডিং হ'ব তেতিয়া আমি কি ক'ম স্কিমিং কুৱেশ্যন এনেকৈ আহে ঠিক আছে চ' জেনাৰেল আইডিয়া এটা বা ওভাৰভিউ এটা ল'বৰ কাৰণে যেতিয়া আমি পঢ়ো সেইটোক আমি স্কিমিং বুলি কওঁ ঠিক আছে স্কেনিং কি হয় টু সাৰ্চ কিবা এটা বিচাৰিবৰ কাৰণে ঠিক আছে যেনেকে তোমালোকক এক্সামত যে পেৰাগ্ৰাফ দিয়ে পেৰাগ্ৰাফ এটা দি পেলাই কুৱেশ্যন কেইটামান দি দিয়ে কুৱেশ্যনটো দিয়াৰ লগে লগে তুমি পেৰাগ্ৰাফত কুৱেশ্যনটো বিচাৰা নেমে গোটেইটোতো আমি নিবিচাৰো যিটো কুৱেশ্যনৰ আনচাৰ লাগে আমি সেইটোৱে বিচাৰো মানে আমি টু সাৰ্চ যিটো আমাক লাগে সেইটোৰ কাৰণে যেতিয়া আমি কিবা এটা বস্তু বিচাৰো সেইটোক হ'ল স্কেনিং স্কেন কৰা ঠিক আছে যেতিয়া আমাক পাৰ্টিকুলাৰ ইনফৰমেশ্যন এটা লাগে পাৰ্টিকুলাৰ ইনফৰমেশ্যন ঠিক আছে সঠিক মানে সেইটো ইনফৰমেশ্যনে লাগে যিটো আমাক দৰকাৰী সেইটো বিচাৰিবৰ কাৰণে যেতিয়া আমি পঢ়ো সেইটোক স্কেনিং বুলি কয় এক্সাম্পলটো সবতকে ভাল হয় সেই পেৰাগ্ৰাফটো তোমালোকৰ এক্সামত যে পেৰাগ্ৰাফ বা প্ৰ'জ এটা দিয়ে নহয় ঠিক আছে সেই পয়েম বা পেৰাগ্ৰাফ এটা যে দি দিয়ে তাৰপৰা বিচাৰি বিচাৰি আমি আনচাৰটো উলিয়াব লাগে সেইটোক আমি স্কেনিং বুলি ক'ব পাৰো ঠিক আছে টু সাৰ্চ পাৰ্টিকুলাৰ কিবা এটা বিচৰা বা পাৰ্টিকুলাৰ ইনফৰমেশ্যন এটা যেতিয়া আমি বিচাৰো সেইটোক স্কেনিং বুলি কয় ঠিক আছে ইনটেনচিভ ৰিডিং মানে হ'ল কিবা এটা বস্তু যেতিয়া তুমি দীৰ্ঘদিন মনত ৰাখিবৰ কাৰণে আমি পঢ়ো ঠিক আছে তুমি ক'ব পাৰা ৰিটেনশ্যন ফৰ লংগাৰ পিৰিয়ড অফ টাইম ঠিক আছে বা সেল্ফ ষ্টাডি বুলি ক'ব পাৰা আমি সেল্ফ ষ্টাডি কৰো কিবা এটা বস্তু যাতে আমাৰ এক্সামলৈকে বস্তুটো ভালকে মনত থাকি যায় বা এক্সামত যাতে আমি পাহৰি নাযাওঁ সেইটো কাৰণে আমি সেল্ফ ষ্টাডি কৰো আৰু সেই সেল্ফ ষ্টাডিটো সদায় ইনটেনচিভ ৰিডিং হয় আমি ডিপ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে সেল্ফ ষ্টাডি কৰো যাতে সেই বস্তুটো আমাৰ লংগাৰ পিৰিয়ডৰ কাৰণে থাকি যায় ৰিটেন হৈ থাকে আমাৰ মাইণ্ডত সেইকাৰণে আমি ইনটেনচিভ ৰিডিং কওঁ আৰু এক্সটেনচিভ ৰিডিং হ'ল মানে তোমাৰ যেতিয়া আমি প্লেজাৰৰ কাৰণে পঢ়ো প্লেজাৰ বা ইণ্টাৰেষ্ট আছে বা তোমাৰ হবি হয় সেইটো কাৰণে আমি পঢ়ো যেনেকৈ আমি নভেল এখন পঢ়ো বা আমি কিবা পয়েম এটা মন গৈছে আমি পঢ়িছো আমি সেইটো ভাল লাগে আমাৰ প্লেজাৰ লাগে আমি সেইটো কাৰণে পঢ়ো তাক এনেকুৱা কোনো বাউণ্ড নাই তুমি সেইটো মনত ৰাখিব লাগিব তেনেকুৱা নহয় হয় নহয় সেইটো হ'ল এক্সটেনচিভ ৰিডিং যেতিয়া আমি প্লেজাৰ বা আমাৰ ইণ্টাৰেষ্ট আছে বা আমাৰ সেইটো হবি হয় পঢ়াটো নভেল এখন পঢ়া বা পয়েম এখন পঢ়া তোমাৰ হবি হয় বা তুমি কিবা ট্ৰেভেল ক'ৰবাত গাইড এখন পাইছা সেইখন পঢ়িছা মানে তোমাৰ জেগা জেগা ফুৰি ভাল লাগে গতিকে তুমি সব জেগাৰ ট্ৰেভেল গাইডবোৰ আনি পেলাই পঢ়া সেইটো তোমাৰ এক্সটেনচিভ ৰিডিং মানে প্লেজাৰ তুমি পঢ়ি ভাল পোৱা বা তোমাৰ ইণ্টাৰেষ্ট আছে বা হবি হয় সেইটো হ'ল এক্সটেনচিভ ৰিডিং ঠিক আছে লাউড ৰিডিং হ'ল যেতিয়া আমি প্ৰনাউন্সিয়েশ্যন ঠিক কৰিবৰ কাৰণে পঢ়ো ঠিক আছে তুমি বিচাৰিছা প্ৰনাউন্সিয়েশ্যনটো আমাৰ ভাল হওক তেতিয়া ষ্টুডেণ্টবিলাকক চাবাচোন ক্লাছত টিচাৰে জোৰে জোৰে পঢ়িব দিয়ে যাতে তেওঁৰ যদি প্ৰনাউন্সিয়েশ্যনটো ভুল হয় তেতিয়া টিচাৰে শুদ্ধ কৰি দিয়ে সেইটো হ'ল লাউড ৰিডিং চ' 5টা ভাগ আছে স্কিমিং মানে হ'ল যেতিয়া আমি জেনাৰেল আইডিয়া বা অভাৰভিউ যিকোনো বস্তু এটা ল'ব বিচাৰো সেইটো স্কিমিং আৰু যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ ইনফৰমেশ্যন এটা বিচাৰো বা চাৰ্চ কৰো সেইটো হ'ল স্কেনিং ইনটেনচিভ ৰিডিং মানে হ'ল যেতিয়া আমি কিবা এটা বস্তু দীৰ্ঘদিন মনত ৰাখিবৰ কাৰণে পঢ়ো সেইটো হ'ল ইনটেনচিভ ৰিডিং এক্সটেনচিভ ৰিডিংটো হ'ল যেতিয়া আমি প্লেজাৰ বা আমাৰ ইণ্টাৰেষ্ট আছে বা আমাৰ সেইটো আমাৰ হবি হয় ঠিক আছে সেইটো কাৰণে আমি পঢ়ো সেইটো হ'ল এক্সটেনচিভ ৰিডিং লাউড ৰিডিংটো হ'ল যেতিয়া আমি নিজৰ প্ৰনাউন্সিয়েশ্যনটো ভাল কৰিব বিচাৰো তেতিয়া আমি কি কৰো লাউড ৰিডিং কৰো ঠিক আছে ওকে নেক্সট আহি গ'ল ৰাইটিং তোমালোকে লিখি লিখি যাবা দেই ৰাইটিং হ'ল হাইয়েষ্ট স্কিল ঠিক আছে
মই অলৰেডি আগতেও কৈছিলো যে টাফেষ্ট স্কিল বা হাইয়েষ্ট স্কিল অফ তো আমি ৰাইটিং বুলি কওঁ য'ত আমি প্ৰডিউচ কৰো নিজে কিছুমান বস্তু আমাৰ আইডিয়াজ খিনি আমি এক্সপ্ৰেছ কৰো ৰিটেনৰ ফৰ্মৰ থ্ৰু দি ঠিক আছে তাৰো দুটা ভাগ আছে এটা হ'ল প্ৰচেছ ৰাইটিং আৰু এটা হ'ল প্ৰডাক্ট ৰাইটিং ঠিক আছে প্ৰচেছ PROCESS এটা হ'ল প্ৰচেছ ৰাইটিং এটা হ'ল প্ৰডাক্ট ৰাইটিং এটা প্ৰচেছ ৰাইটিং মানে কি জাষ্ট লিখিছো কিবা এটা মানে বস্তু ষ্টেজেছ গিটা গো মানে তুমি যেতিয়া ষ্টাৰ্টিং কৰিছাহে লিখিব মানে লিখিবলৈ শিকান মানে শিকিছাহে ঠিক আছে ষ্টাৰ্ট টু ৰাইট কিবা এটা বস্তু তুমি ভালকে লিখিব শিকাগে নাই মানে জাষ্ট ষ্টাৰ্টিং কৰিছা হেতুক প্ৰচেছ ৰাইটিং বুলি কয় প্ৰডাক্ট ৰাইটিং মানে যেতিয়া তুমি ইণ্ডিপেণ্ডেণ্ট হৈ গলা নিজে লিখিব পাৰো কাৰো সহায় নালাগে ঠিক আছে ইণ্ডিপেণ্ডেণ্ট ৰাইটিংটো হ'ল প্ৰডাক্ট ৰাইটিং এক্সকিউজ মি প্ৰচেছ ৰাইটিং মানে হ'ল যেতিয়া তুমি জাষ্ট ষ্টাৰ্টিং কৰিছা লিখিব তুমি ভালকে লিখিব শিকা নাই যেনেকে সৰু সৰু ল'ৰা ছোৱালীবোৰ প্ৰথম জাষ্ট স্কুল যায় জাষ্ট লিখিব শিকে সেইটো প্ৰচেছ ৰাইটিং বুলি আমি ক'ব পাৰো প্ৰডাক্ট ৰাইটিং মানে যেতিয়া আমাক যদি এটা কিবা এটা লিখিব দিয়ে আমি নিজে লিখিব পাৰিম হয় না আমাক কাৰো সহায় নালাগে বা আমি ইণ্ডিপেণ্ডেণ্টলি কিবা এটা বস্তু তোমাক যদি এইটো ওপৰত পেৰাগ্ৰাফ এটা লিখা তোমাৰ ইমানটো ভোকেবুলাৰী আছে বা ইমানটো নলেজ আছে যে তুমি 3 শাৰী 4 শাৰী নিজে লিখিব পাৰিবা সেইটো হ'ল প্ৰডাক্ট ৰাইটিং ঠিক আছে সো ৰাইটিংৰ দুটা ভাগ এটা প্ৰচেছ ৰাইটিং এটা প্ৰডাক্ট ৰাইটিং ঠিক আছে তাৰ পিছত আমি চাও প্ৰচেছ ৰাইটিংৰো আকৌ কিছুমান ভাগ আছে প্ৰচেছ ৰাইটিংৰো ভাগ আছে পাঁচটা ভাগ আছে প্ৰথমটো হ'ল প্ৰি ৰাইটিং সেকেন্ডটো হ'ল ৰিসাৰ্চ থাৰ্ডটো হ'ল ড্ৰাফটিং ফোৰ্থটো হ'ল ৰিভিজন ফিফথটো হ'ল এডিটিং and proofreading ঠিক আছে ওকে এটা প্ৰি ৰাইটিং কি হয় তুমি যেতিয়া লিখাৰ আগত যেতিয়া আমি কিছুমান বস্তু ভাবো বা কি লিখিম কেনেকে লিখিম যেতিয়া আমি ডিসাইড কৰো think and decide ঠিক আছে কিবা এটা আমি লিখাৰ আগতে ভাবি লওঁ প্ৰি ৰাইটিং মানে কি যে আমি কিবা এটা লিখা প্ৰি মানে কি আগতীয়াকে হয় না আমি লিখাৰ আৰু ৰাইটিং মানে কি লিখা গতিকে লিখাৰ আগত যিখিনি বস্তু আমি ভাবো যে কেনেকে লিখিম এটো কেনেকে লিখিলে ভাল হ'ব ঠিক আছে ইয়াত আমি কি বস্তু এড কৰিম যেতিয়া আমি আগতে ভাবি লওঁ think and decide কৰি লওঁ যে কি লিখিম হেতুক আমি প্ৰি ৰাইটিং বুলি কওঁ ৰিসাৰ্চ মানে হ'ল লিষ্ট কৰা কিছুমান বস্তু ঠিক আছে লিষ্ট the places তুমি লিষ্ট কৰা যে কৰ পৰা তুমি কিবা ইনফৰমেশন খিনি গুটাবা বা কৰ পৰা লিখিবা হেতুক ৰিসাৰ্চ ঠিক আছে আমি যে লিখাৰ আগতে বা আমি যেনেকে তুমি ৰিসাৰ্চ এটা কৰাৰ আগতে তুমি কি কৰিবা বিচাৰিবা যে এটো ইনফৰমেশন কৰ পৰা পাম ঠিক আছে সার্চ কৰিবা তুমি লিষ্ট অফ প্লেसेस কৰ পৰা আমি পাম কৰ পৰা উঠাব লাগিব বা কৰ পৰা ইনফৰমেশন খিনি আমি লম যেতিয়া আমি ডিসাইড কৰো হেতু হ'ল ৰিসাৰ্চ ড্ৰাফটিং মানে হ'ল তাৰপিছত তুমি লিখিবা ৰাইটিং ঠিক আছে ৰিভিজন চেক কৰিবা ঠিক আছে চেক কৰিবা যে আমি হেতুক আৰু বেটাৰ কৰিব পাৰো নেকি বেটাৰ টু মেক বেটাৰ এনেকে লিখি থবা ঠিক আছে ৰিভিজন আমি কি কৰো যেতিয়া আমি চেক কৰো যে এই বস্তুটো তুমি লিখিলা লিখাৰ পিছত চেক কৰিব যে এটোক আমি আৰু ভাল কৰিব পাৰো নেকি ইয়াত কিবা আৰু ভোকেবুলাৰী এড কৰিব পাৰো নেকি ঠিক আছে এডিটিং এণ্ড প্ৰুফ ৰাইটিংটো হ'ল ফাইনেল ৰাইটিং ঠিক আছে কৈ দিছো প্ৰচেছ ৰাইটিংৰ পাঁচটা ভাগ আছে প্ৰথমটো প্ৰি ৰাইটিং লিখাৰ আগত কিছুমান বস্তু আমি ভাবিম কি লিখিম কৰ পৰা লিখিম কেনেকে লিখিম কৰ পৰা কালেক্ট কৰিম হেখিনি বস্তু ৰিসাৰ্চটো আমি কোন জায়গাৰ পৰা কালেক্ট কৰিম ঠিক আছে আমি এই বস্তুটো ইনফৰমেশনটো কৰ পৰা লম আমি কৰ পৰা লৈছা ক'ব পৰা লৈছা হেতু ৰিসাৰ্চ তুমি ৰিসাৰ্চ কৰিলা ৰিসাৰ্চ কৰাৰ পিছত তুমি নিজে লিখিবা হেতু হ'ল ৰাইটিং যিখিনি লিখিলা হেখিনি আকৌ চাবা ৰিভিজন কৰিবা যে মই লিখাখিনি শুদ্ধ হৈছে নে ইয়াত আৰু কিবা ঠিক কৰিব লাগিব আৰু ইয়াত কিবা আমি এক্সট্ৰা ইউজ মানে লগাই পেলাই আৰু শুৱলা কৰিব পাৰো নেকি লিখাখিনি হেতুক আমি ৰিভিজন কৰিম এডিটিং এণ্ড প্ৰুফ ৰেটিং মানে হ'ল যেতিয়া আমি ফাইনেল আমাৰ হৈ গ'ল আৰু সব টাচ আপ দিলা তুমি একদম ফাইনেল বেটাৰ কৰিলা তাৰপিছত আমাৰ যেতিয়া ফাইনেল ৰাইটিংটো হৈ যায় হেতুক আমি এডিটিং এণ্ড প্ৰুফ ৰিডিং বুলি প্ৰুফ ৰাইটিং বুলি কওঁ ঠিক আছে প্ৰুফ ৰাইটিং হ'ব দেই ৰিডিং নহয়
writing. So egita bostu ahibo tumar process writing on. ঠিক আছে আকৌ এবাৰ ৰিভিজন কৰি দিছো ৰাইটিংৰ দুটা ভাগ আছে আৰু হেতুক আমি হাইয়েষ্ট স্কিল বা টাফেষ্ট স্কিল বুলি কওঁ ৰাইটিং টু দুটা এটা হল প্ৰসেস ৰাইটিং প্ৰডাক্ট ৰাইটিং প্ৰসেস মানে হল যেতিয়া তুমি জাস্ট স্টাৰ্ট কৰিছা কিবা এটা লিখিবৰ কাৰণে আৰু প্ৰডাক্ট ৰাইটিং মানে যেতিয়া আমি ইন্ডিপেন্ডেন্টলি কিবা এটা বস্তু লিখিব পাৰো প্ৰসেস ৰাইটিংৰ পাঁচটা ভাগ আছে প্ৰি ৰাইটিং ৰিসাৰ্চ ড্ৰাফটিং ৰিভিজন এডিটিং এণ্ড প্ৰুফ ৰাইটিং ক্লিয়াৰ নেক্সট আহি গল three language formula ঠিক আছে এটা three language formula to কোনে দিছিলে NCFA কৈছিলে three language NCFA কি হৈছে introduce কৰিছিলে ঠিক আছিলে NCFA কি কৈছিলে introduce কৰিছিলে to NCF 2005 ত a language three language formula to কিন্তু প্ৰথম starting a three language formula concept to কোনে দিছিলে হেতু দিছিলে কোঠাৰী কমিশনে কোঠাৰী কমিশন নামটো শুনিছে সাকে কোঠাৰী কমিশন 1964-66 ত আহিছিলে কোঠাৰী কমিশন এই যিখন কোঠাৰী কমিশন আছে হে কোঠাৰী কমিশনে কি আছিল কনসেপ্ট টু এ থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা কনসেপ্ট টু দিছিলে আৰু এই কনসেপ্ট টু যে দিছিলে হি ফৰ্মুলেট বা ইন্ট্ৰোডিউস কোনে কৰিছিলে 2005 ত যিখন NCF আহিছিলে হে NCF খনে ইন্ট্ৰোডিউস কৰিছিলে এ থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা ঠিক আছে আৰু থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলাটো মানে কি আছিল আপ টু ক্লাস 8 ক্লাছলৈকে মানে এই থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলাটো থাকিব লাগে বুলি তেওঁ কৈছিল আৰু স্পেশালি আমাৰ ফাৰ্স্ট যেটো ল্যাঙ্গুৱেজ হেতু মাদাৰ টাং হ'ব লাগে বা নেটিভ বা হোম ল্যাঙ্গুৱেজ হ'ব লাগে বুলি কৈছিল ঠিক আছে ফাৰ্স্ট ল্যাঙ্গুৱেজটো আমাৰ কি হ'ব লাগে প্ৰথম ভাষাটো আমাৰ কি হ'ব লাগে সদায় মাদাৰ টাং মাতৃভাষাটো আৰু এটা কথা কয় নেটিভ ল্যাঙ্গুৱেজ বুলিও কয় আৰু এটা বুলি কয় হেতু হল হোম ল্যাঙ্গুৱেজ গুটেকিটা অৰ্থ একেটাই সাইডত লিখি থবা মাদাৰ টাং native language বা home language একেটাই হল up to class 8 clear হল first language তো আমি গম পালো যে mother tongue হ'ব লাগে বা native হ'ব লাগে বা home language এটা second language তো কি হ'ব লাগে second language to first আৰু এটো হল first language তো যাৰ ধৰা হিন্দী হয় example দিছো কাবাৰ যদি ভাষাটো first হিন্দী হয় তাৰ second language তো কি হ'ব ইংলিশ হ'ব কাবাৰ যদি ফাৰ্স্ট ল্যাঙ্গুৱেজটো হল সংস্কৃত তাৰ সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী হ'ব বুজি পাইছে মানে একেটা লব ন আমি বেলেগ ল্যাঙ্গুৱেজ লিব লাগিব থাৰ্ড ল্যাঙ্গুৱেজ সৰি সেকেন্ড দুটা ভাগত আমি ভাবো ফাৰ্স্ট ল্যাঙ্গুৱেজটো যা হিন্দী হয় ইংলিশ লব ফাৰ্স্ট ল্যাঙ্গুৱেজটো যা সংস্কৃত হয় হিন্দী লব সেকেন্ড ল্যাঙ্গুৱেজটো যদি কাবাৰ হিন্দী হয় ফাৰ্স্ট ল্যাঙ্গুৱেজটো মাদাৰ টাং হলে সেকেন্ড ল্যাঙ্গুৱেজটো যদি কোনবা হিন্দী হয় থাৰ্ড ল্যাঙ্গুৱেজটো কি লব ইংলিশ লব কোনবাই যদি সেকেন্ড ল্যাঙ্গুৱেজটো সোয়া হিন্দী লৈছে তেতিয়া হি বেলেগ মডাৰ্ন ল্যাঙ্গুৱেজ লব বুজি পাইছা ফাৰ্স্ট ল্যাঙ্গুৱেজটো তো মাদাৰ টাং থাকিবই সেকেন্ড ল্যাঙ্গুৱেজটো যাৰ হিন্দী হয় ইংলিশ লব কাবাৰ যদি থাৰ্ড ল্যাঙ্গুৱেজটো হিন্দী হয় তেতিয়া ইংলিশ লব গতিকে তেনেকুৱা ধৰণৰ তিনটা ল্যাঙ্গুৱেজ ফৰ্মুলা হ'ব আৰু মাল্টি লিঙ্গুৱেলিজমৰ ওপৰত গুৰুত্ব দিছিলে মাল্টিলিঙ্গুৱেলিজম ঠিক আছে মাল্টিপল মানে ল্যাঙ্গুৱেজ যাতে আমি ক'ব পাৰো হেতু ওপৰত বেছি গুৰুত্ব দিছিলে ঠিক আছে বুজি পাইছা সকে ইমান খিনি লাগে এক মিনিট হা ওকে সো নেক্সট তোমাৰ ইম্পৰ্টেন্ট এটা আহি গল হেতু হল তোমাৰ আমি এটা পঢ়িম এক মিনিট ফ্যাক্টৰস এফেক্টিং ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ঠিক আছে কি আহি গল ফ্যাক্টৰস affecting language আমাৰ ভাষাটো কিহে প্ৰভাৱ পেলাব পাৰি কি ফ্যাক্টৰ আছে প্ৰথমটো হল হেলথ প্ৰথম লিখি লৈছো তাৰপা এক্সপ্লেইন কৰিম তাৰপা হল ইন্টেলিজেন্স ঠিক আছে থাৰ্ড টু হল তোমাৰ সেক্স ডিফাৰেন্স তাৰ পিছনে তোমাৰ আহিলে সাইজ অফ দা ফ্যামিলি এবোৰৰ ওপৰত কোৱেশ্চন আহিয়ে থাকে দেই সাইজ অফ দা ফ্যামিলি ভালকে হেকানে শুনি যাবা ফ্যামিলি ফিফথত আহি গল তোমাৰ বাৰ্থ অৰ্ডাৰ ঠিক আছে তাৰ পিছত আহিব ফিফথ হৈ গল তোমাৰ নাম্বাৰ অফ ল্যাঙ্গুৱেজ স্পোকেন ইন ফ্যামিলি নাম্বাৰ অফ ল্যাঙ্গুৱেজ
spoken in family তোমালোকক অসমীয়াটো কৈ দিছো যেহেতু ইংলিছটো আকৌ অসমীয়ালৈ কৰিটো লাভ নহব কাৰণ তোমালোককটো এক্সামত ইংলিছতে সুধিব ইংলিছটো হয় নাই গতিকে হেতু মই ট্ৰান্সলেট কৰা নাই যাতে তোমালোকে এক্সামত এটো দেখিলে যাতে আনসাৰটো কৰিব পাৰা ঠিক আছে stable হল তোমাৰ multiple birth ঠিক আছে এতিয়া মই তোমালোকক এক্সপ্লেইন কৰিছো কি ফ্যাক্টৰছে আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টত প্ৰভাৱ পেলাই প্ৰথমটো হল হেলথ ঠিক আছে ল্যাঙ্গুৱেজ হেলথটো এটো কাৰণে হয় যদি আমি প্ৰপাৰ মানে তোমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট হবলে হলে তোমাৰ হেলথটো ভাল থাকিব লাগিব মানে যদি তোমাৰ ভাল হেলথ এটা নাথাকে তেতিয়াহলে আমি ল্যাঙ্গুৱেজটো আমাৰ প্ৰপাৰলি ডেভেলপ নহব কিছুমান যদি তোমাৰ ইস্যুজ থাকে তোমাৰ হেলথত তেতিয়াও আমাৰ কি হয় মানে এফেক্ট পেলাই আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট নেক্সট আই গল তোমাৰ ইন্টেলিজেন্স তোমাৰ বুদ্ধিটো যিমান বেছি হ'ব তোমাৰ যিমান আইকিউ হাই হ'ব তোমাৰ যিমান বুদ্ধিমতা বেছি হ'ব হিমান তুমি পটককে ল্যাঙ্গুৱেজ আহৰণ কৰিব পাৰিবা কিছুমানৰ এটা ভাষা শিকোতে বহুত টাইম লাগে চাগেচোন কিন্তু কিছুমানে পটককে দুটা তিনটা ভাষা পটাপট শিকি ল'ব পাৰে তাৰ মানে কি তেওঁলোকৰ আইকিউটো বা হাই ইন্টেলিজেন্সটো বহুত বেছি বা আইকিউটো বহুত বেছি সেইকাৰণে তেওঁলোকে কি কৈছে পটককে মানে ল্যাঙ্গুৱেজ এটা আহৰণ কৰি ল'ব পাৰে হয়নে সো হেতু এটা ফ্যাক্টৰ হল সেক্স ডিফাৰেন্সেস এটো কোৱা যায় যে গার্লস মানে ছোৱালী বিলাকে সাধাৰণতে ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো বহুত বেছি ফাস্ট হয় বা ভাল হয় কিহৰ কাৰণে তেওঁ মাকৰ লগত তাৰ অ্যাটাচমেন্টটো বেছি থাকে বা মাকৰ লগত বেছি কথোপকথন বেছি কৰা হয় গতিকে ছোৱালী বিলাকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ল'ৰা বিলাকতকৈ বেছি ভাল হয় বুজি পাইছা সো এটো এক্সামত আগত আহিছে কোৱেশ্চন দেই যে ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো বা কাৰ বেছি ভাল হয় তেতিয়া ছোৱালী বিলাকৰ বেছি ভাল হয় কাৰণ তেওঁলোকে মাকৰ লগত বেছি ক্লোজ থাকে বা কথোপকথন বেছি হয় তেওঁলোকৰ হেতু কাৰণে কি হৈছে গাৰ্লছ বিলাকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো বেছি ভাল হয় সাইজ অফ দা ফ্যামিলি এটো ওপৰতো কোৱেশ্চন আহিছে নিউক্লিয়াৰ আৰু জয়েন্ট ফ্যামিলি এতিয়া তোমালোকৰ মতে নিউক্লিয়াৰ ফ্যামিলিত বেছি ভালকে ল্যাঙ্গুৱেজ হ'ব নে জয়েন্ট ফ্যামিলি ডেফিনেটলি মানুহ যত বেছি থাকিব তাত ষ্টুডেন্ট বা চাইল্ডৰ লগত ইন্টাৰেকশন মানুহৰ লগত বেছি হ'ব আৰু তেতিয়া তেওঁলোকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো বেছি হ'ব এটো ওপৰতো কোৱেশ্চন আহিছে নিউক্লিয়াৰ ফ্যামিলিত ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ভাল নহয় সদায় জয়েন্ট ফ্যামিলিত কি হয় ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ভাল হয় বাৰ্থ অৰ্ডাৰ ফাৰ্স্ট চাইল্ড সেকেন্ড চাইল্ড থাৰ্ড চাইল্ড কিতাপত মেনশন কৰা আছে যে ফাৰ্স্ট আৰু থাৰ্ড চাইল্ডটোৰ সদায় ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ভাল হয় কিন্তু সেকেন্ড চাইল্ডটোৰ এইগিটা কম্পেৰিজন সেকেন্ড চাইল্ডটোত অকমান ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো কম হয় মনত ৰাখিবা এক্সামত আগত আহিছে ফাৰ্স্ট আৰু থাৰ্ডটোৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো সদায় ভাল হয় সেকেন্ডটোৰ তাৰ তুলনাত অকমান কম হয় ঠিক আছে এতিয়া নাম্বাৰ অফ ল্যাঙ্গুৱেজ স্পোকেন ইন দা ফ্যামিলি ঠিক আছে এতিয়া তোমাৰ ফ্যামিলিটোত যদি এটা ভাষা কোৱা মানুহ আছে ওয়ান ল্যাঙ্গুৱেজ স্পোকেন কৰা মানুহ আছে আৰু মাল্টিপল ল্যাঙ্গুৱেজ কোৱা মানুহ আছে তো ল'ৰা ছোৱালীটো কাপা বেছি ভালকে ল্যাঙ্গুৱেজ শিকিব ওয়ান ল্যাঙ্গুৱেজ কোৱা কাৰণ মাল্টিপল ল্যাঙ্গুৱেজ ক'লে ল'ৰা ছোৱালীটো কনফিউজ হৈ যাব যে আমি কোনটো ভাষা কম হয়নে গতিকে যাৰ ফ্যামিলিত এটা ভাষা কয় সেই ভাষা কোৱা ল'ৰা ছোৱালীবিলাকে পটককে ল্যাঙ্গুৱেজটো শিকিব পাৰে কিন্তু মাল্টিপল বেলেগ বেলেগ ধৰণৰ যদি ভাষা কৈ থাকে মানে এটা ফ্যামিলিতে যদি কোনোবা হিন্দী কৈছে বা ইংলিশ কৈছে কোনোবা অসমীয়া কৈছে কোনোবা বেংগলী কৈছে তেতিয়া ষ্টুডেন্ট ল'ৰা ছোৱালীটো শুনি কনফিউজ হৈ যাব যে মই বেংগলীটো কম নে অসমীয়াটো ভাষা শিকিম নে ইংলিশটো শিকিম তো তেনেকুৱা মিক্সচাৰ হৈ যায় গতিকে কোনো এটা ভাষা ভালকে শিকিব নোৱাৰে গতিকে ওয়ান ল্যাঙ্গুৱেজ স্পোকেন ফ্যামিলিত সদায় ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো ল'ৰা ছোৱালীৰ ভাল হয় ঠিক আছে তাৰপিছত তোমাৰ মাল্টিপল বাৰ্থ হয় সিঙ্গল বাৰ্থ হয় কিছুমান টুইনছ হয় কিছুমান ট্ৰিপলেটছ হয় ঠিক আছে সো তেওঁলোকৰো ধৰা ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো কি হয় ইটোৰ পৰা হিটোৱে শিকে বা হিটোৰ পৰা হিটো শিকে তেনেকেও তেওঁলোকৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্টটো হেগিটাও এফেক্ট পেলায় ঠিক আছে সো ফ্যাক্টৰস এফেক্টিং ল্যাঙ্গুৱেজ ডেভেলপমেন্ট কি আহিব হেলথ ইন্টেলিজেন্স সেক্স ডিফাৰেন্স বহুত ইম্পৰ্টেন্ট এক্সামত আগত আহিছে মই মাৰ্ক কৰি দিছো সাইজ অফ দা ফ্যামিলি বহুত ইম্পৰ্টেন্ট সদায় জয়েন্ট ফ্যামিলিত ল্যাঙ্গুৱেজ ডেভেলপমেন্ট হয় ভাল হয় বাৰ্থ অৰ্ডাৰ ফাৰ্স্ট টু আৰু থাৰ্ড চাইল্ডটো সদায় ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ভাল হয় সেকেন্ডটোতকে নাম্বাৰ অফ স্পোকেন ইন দা ফ্যামিলি কোনে ভাষা কিমান কৈছে সদায় সিঙ্গল ল্যাঙ্গুৱেজ কোৱা ফ্যামিলিত ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ভাল হয় মাল্টিপল বাৰ্থ অৰ্ডাৰ ঠিক আছে সো এইখিনি আহি গল তোমাৰ ফ্যাক্টৰস কি কৰে যোনে এফেক্ট পেলাই আমাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট ঠিক আছে সো এইখিনি বুজি পালা এইখিনিলৈকে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰটো কমপ্লিট হৈ গল একদম ইজিকে কৈ দিছো তোমালোকে এবাৰ ৰিভিজন কৰি লবা ভালকে
কুইক ৰিভিজন এটা আমি কৰি লৈছো বাৰু প্ৰথমতে হ'ল ল্যাঙ্গুৱেজ কি হয় মিন্স অফ কমিউনিকেশন এক্সচেঞ্জ অফ আইডিয়াজ কলোৱে আমাৰ ৱৰ্ল্ডত 5000 ওপৰ ভাষা কোৱা হয় তাৰে আমাৰ কনস্টিটিউশনত কনস্টিটিউশনখন 22টা ভাষাত লিখা আছে তাৰে 17 নম্বৰৰ 8 শিডিউলত কিছুমান আৰ্টিকেল আছে সেই আৰ্টিকেল 43 পা 51 লৈকে আমাৰ ল্যাঙ্গুৱেজৰ লগত ৰিলেটেড আৰু 345 আৰ্টিকেল কলোৱে হিন্দী ল্যাঙ্গুৱেজ টু অফিচিয়েল ল্যাঙ্গুৱেজ ইংলিছ টু সাব অফিচিয়েল আৰু এছ'চিয়েটিভ অফিচিয়েল ল্যাঙ্গুৱেজ স্কিলছ অফ ল্যাঙ্গুৱেজ আমাৰ 4টা আছে লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং তাৰো কিছুমান ভাগ আছে লিসেনিংৰো ভাগ আছে যেনে এক্টিভ স্কিল পেসিভ স্কিল ঠিক আছে এক্টিভৰো কিছুমান ভাগ আছে তোমালোকে চাই ল'বা ৰিডিংৰ স্কিমিং স্কেনিং ইন্টেনসিভ ৰিডিং এক্সটেনসিভ ৰিডিং লাউড ৰিডিং এখিনি আহি গ'ল ৰাইটিংটো হ'ল হাই স্কিল অৰ্ডাৰ তাৰপিছত হ'ল প্ৰসেছ ৰাইডিংৰ একিটা ভাগ থ্ৰী ল্যাঙ্গুৱেজ ফৰ্মুলা ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন এক্সামত আহি থাকে ঠিক আছে সো এখিনি বস্তু তোমালোকে কি কৰিবা ভালকে বা ফেক্টৰ্স এফেক্টিং ল্যাঙ্গুৱেজ ডেভেলপমেন্ট যিকিটা মই মাৰ্ক কৰি দিছো সেইকিটা তোমালোকে ভালকে এবাৰ পঢ়ি ল'বা ঠিক আছে সো এখিনি আজি তোমালোকৰ ক্লাছটো আছিলে ইমানখিনিতে মই তোমালোকক আজি এন্ড কৰিছো আকৌ নেক্সট ক্লাছত আমি যিখিনি আছে তাৰ পৰা আমি কন্টিনিউ কৰিম ঠিক আছে থ্যাংক ইউ এভৰিওয়ান